স্যার আজি এই স্কুলত আপুনি ভূমি পূজন কৰিলে কি ক'ব স্যাৰ? না আমাৰ এইখন অতি পুৰণি স্কুল আৰু এইখন ৰাইজৰ দান বৰঙণিৰে এটা সময়ত এই স্কুলখন আৰম্ভ কৰিছিল মানেগুচিত। আৰু এই অঞ্চলত তেতিয়া তেনেকুৱা উচ্চ শিক্ষাৰ অনুষ্ঠান নাছিলে আৰু এই স্কুলখন সকলোৰে মৰমৰ অনুষ্ঠান। তাৰ পৰৱৰ্তী দিনত আমাৰ শিলগোহাঁই থানত আমাৰ স্কুল আৰম্ভ হ'ল, আমাৰ বাপুজী স্কুল আৰম্ভ হ'ল। তো এনেকৈ বিভিন্ন ঠাইত স্কুল আমাৰ হাইস্কুল হ'ল, নতুন মৌজাত কেন্দ্ৰগুচিত হ'ল। গতিকে আমাৰ এইখন মানে তেতিয়াই প্ৰথম স্কুল হিচাপে আমাৰ মৌজাখনত প্ৰতিষ্ঠিত হৈছিল আৰু ৰাইজেই এই স্কুলখন প্ৰতিষ্ঠা কৰিছিল। আৰু আজি আহি শেষত আমাৰ চৰকাৰে এই স্কুলখনত 7.5 কোটি টকা ইতিমধ্যে অনুদান দিছে। তো আজিৰ পৰা কাম আৰম্ভ হ'ব আৰু সেইকাৰণে আজি ভূমি পূজন হ'ল। গতিকে এইটো এটা ধুনীয়া স্কুল হ'ব, আপোনালোকে ডিজাইনটো দেখিছে নিশ্চয়। আৰু এইটো মোৰো আজি যথেষ্টখিনি ভাল পাইছোঁ এইকাৰণে, কাৰণ ক্লাছ 6লৈকে মই এইখন স্কুলতে পঢ়িছিলোঁ। এইখন স্কুলৰ মই প্ৰাক্তন ছাত্ৰ। গতিকে সেইদৰে মই নিজেও আজি মনটো বহুখিনি ভাল লাগিছে, কাৰণ ক্লাছ 6লৈকে ইয়াত মই পঢ়িছিলোঁ। গতিকে আজি এইখন স্কুলে 7.5 কোটি টকাৰ এটা ধুনীয়া বিল্ডিং এই স্কুলখনে লাভ কৰিছে। গতিকে নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব এতিয়া আজিৰ পৰা। গতিকে বহুত ভাল হৈছে। নিজে পঢ়া স্কুলৰ কিবা তেনেকুৱা অভিজ্ঞতা আপোনাৰ আছে নেকি মনত? আছে, সেইবিলাক অভিজ্ঞতা আছে, সেইবিলাক পিছত ক'ম বাৰু। গতিকে তেতিয়া শৈশৱ আৰু সৰু ক্লাছ 6লৈকে পঢ়িছিলোঁ ইয়াত মই, ক্লাছ 4ৰ পৰা ক্লাছ 6লৈকে। ডাঙুৱাপাৰা LP স্কুল আমাৰ আছে, তাতে LP স্কুল পঢ়িছিলোঁ 3য় মানলৈকে। 4ৰ পৰা 6লৈকে এইখন স্কুলত পঢ়িছিলোঁ। গতিকে ভাল লাগিছে আজি আমি পঢ়া স্কুলখনত আজি 7.5 কোটি টকা চৰকাৰে অনুদান দিছে। গতিকে এইকাৰণে যথেষ্টখিনি আমি ভাল পাইছোঁ আৰু স্থানীয় ৰাইজেও যথেষ্টখিনি উৎসাহিত হৈছে। কেতিয়া সম্পূৰ্ণ হ'ব? গোটেই হ'ব, সোনকালে হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।